চিনে প্ৰডাকশ্যনৰ বেনাৰত আজি দুখন ছবিৰ শুভমুক্তি হৈ আছে সামাজিক মাধ্যম যোগে ইতিমধ্যে এখন পূৰ্ণাংগ ছবি আছিল অন্তিম নিৰ্ণয় ছবিখন আমি ইতিমধ্যে প্ৰিমিয়াৰ শ্ব' কৰিছোঁ যৌতে চিত্ৰবনত কিন্তু আমি সামাজিক মাধ্যমত দিয়া নাছিলোঁ আজি আমি সামাজিক মাধ্যমত দিলোঁ লগতে আমাৰ দ্বিতীয় অসমীয়া ছবি মায়াজাল দ্য ইলিউজন মায়াজাল ছবিখনো আজি আমি সামাজিক মাধ্যমত এটা ব্লগটো মই কৈ দিছোঁ আপোনাৰ মেলোডি ভইচ 7914ত সকলোৱে দেখা পাব মেলোডি ভইচ 7914 সাংবাদিক বন্ধুসকল আপোনালোকে এইটো জনাই দিব ৰাইজক এই মায়াজাল ছবিখন যিখন আজি সামাজিক মাধ্যমত আমি দি আছোঁ এই ছবিখনে অসমলৈ কেইবাটাও সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে কলিকতাৰ টেগৰ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল সত্যজিৎ ৰায় ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল পশ্চিমবংগ চুটি ছবি মহোৎসৱত আমি তিনিটা ডাঙৰ বঁটা পাবলৈ সক্ষম হৈছিলোঁ তাৰপিছত যিহেতুকে ড্ৰাগছৰ লগত জড়িত আমাৰ ছবি সামাজিক যিটো ব্যাধি ড্ৰাগছ সেই ড্ৰাগছৰ পৰা ক'বলৈ পৰা কেনেকৈ যুৱ প্ৰজন্মই মুক্তি পায় অভিভাৱকসকলক আমি এটা শিকাব বিচাৰিছিলোঁ যে ল'ৰা ছোৱালীক অকল পঢ়িব পঠাই দিলে নহ'ব গাঁৱৰ পৰা যেতিয়া চিটিত আহিব পঢ়িব সদায় নজৰত ৰাখিব লাগে যে ল'ৰা ছোৱালী কি কৰি আছে পঢ়িছেনে ৰাতি আড্ডা মাৰিব গৈছে নে পাৰ্টিত গৈছে ভাল ল'ৰা ছোৱালী আহিও ইয়াত বেয়া হৈ যায় ল'ৰাৰ চব পাল্লাত পৰি ছোৱালী বেয়া হয় ছোৱালীৰ পাল্লাত পৰি ল'ৰা বেয়া হয় ড্ৰাগছ আৰু বহুত কিবা কিবি জানে আজিৰ ডেটত সকলোৱে জানে গতিকে সেই সামাজিক মানে আমি ছবি হিচাপে এই দুখন ছবি বনাইছিলোঁ আৰু এই দুখন ছবিয়ে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও বঁটা বুটলি আনিবলৈ সক্ষম হৈছে ডুবাইত আমি অন্তিম নিৰ্ণয়ত দাদা চাহেব ফাল্কে আইকন বঁটা পাবলৈ সক্ষম হৈছিলোঁ মুম্বাইত এই বঁটা মোৰ ল'ৰা ধৃতিৰাজ চৌধুৰীয়ে লৈছিলে তাত মহাৰাষ্ট্ৰৰ এনেকৈ মিডিয়াৰ আগতেও তেওঁ বৰ্ণনা দিছিলে ছবিখনৰ বিষয়ে তাৰপিছত মায়াজালটোৱে এতিয়া তিনিটা বঁটা আমি কলিকতাত পালোঁ কলিকতাত বঁটা পোৱাটো ইমান সহজ নহয় কিন্তু দুৰ্ভাগ্যক্ৰমে আমি অসমত এতিয়ালৈকে বঁটা পোৱা নাই নাজানো ভৱিষ্যতে দিলে আমি সুখী হ'ম আৰু আমি এনেকুৱা অসমীয়া ছবি কৰিবলৈ আমি উৎসাহ পাম ছিংগাপুৰ ফিল্ম ফেষ্টিভেল যিহেতুকে ছিংগাপুৰ ড্ৰাগছৰ সদায় এগেইনষ্টত আমাৰ ছবিত ছিংগাপুৰে এৱাৰ্ড দিছে বাৰ্লিন মহোৎসৱত আমি এৱাৰ্ড পাইছোঁ জয়ছলমাৰ ৰাজস্থান তাতে এৱাৰ্ড পাইছোঁ গতিকে ইমানকেইটা বঁটা যিহেতুকে অসমত আহিছে নিশ্চিতভাৱে অসমলৈ সন্মান কৰি আনিবলৈ সক্ষম হৈছোঁ এই দুখন ছবিৰ জৰিয়তে গতিকে ভৱিষ্যতেও আমি এনেকুৱা ছবি বনাবলৈ চেষ্টা কৰিম আপোনালোকৰ সকলোৰে সহায় সহযোগ আৰু অসমীয়া ৰাইজে অন্ততঃ ছবিখন চালে আমি সুখী হ'ম আৰু এনেকুৱা ছবি আমি ভৱিষ্যতে আৰু বনাম বুলি আশা ৰাখিছোঁ ধন্যবাদ অসম চিনে প্ৰডাকশ্যনৰ দ্বাৰা আয়োজিত মায়াজাল নামেৰে এখন ছবি সৰু ছবি চুটি ছবি আজি এই আৰু লগতে অন্তিম নিৰ্ণয় বুলি এখন পূৰ্ণাংগ ছবি আজি আপোনালোকৰ প্ৰেছ ক্লাবৰ এই প্ৰাংগণত শুভমুক্তি আৰম্ভ হ'ল আৰু ইয়াৰ প্ৰডাকশ্যনৰ দায়িত্ব আছে মোৰ বন্ধু কুশান চৌধুৰী ডাঙৰীয়া মই কুশান চৌধুৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে তেখেতে এটা সুন্দৰ পদক্ষেপ হাতত লৈছে আৰু অসমীয়া চিনেমা জগতৰ কিছু আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত এক ভূমিকা পালন কৰিছে কুশান চৌধুৰী আৰু প্ৰযোজক কুশান চৌধুৰী ডাইৰেক্টৰ আৰু সকলো কলা কৌশলীলৈকে আন্তৰিক শুভেচ্ছা থাকিল আশা কৰিছোঁ যে মায়াজাল যিখন চুটি ছবি সেইখন খুব সুন্দৰকৈ তেখেতসকলে প্ৰডাকশ্যন কৰি অসমৰ ৰাইজলৈ উচৰ্গা কৰিছে দুখন ছবি আৰু দুইখন ছবি যাতে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খুব ধুনীয়া তেখেতসকলে অসমলৈ সুনাম কৰি আনিছে এই ছবি দুখন মুক্তি লাভৰ লগে লগে অসমীয়া চলচ্চিত্ৰ জগতত এটা খোজ আগুৱাই যাবলৈ সক্ষম হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত